আমি কৈছো ইউডিএফ জিকাটো খাটাং, একবাৰ জিকিছো খাটাং, দ্বিতীয়বাৰ জিকিছো খাটাং, তৃতীয়বাৰ জিকিছো আলহামদুলিল্লাহ খাটাং, চতুৰ্থবাৰো জিকিম ইনশাআল্লাহ 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 খাটাং। আমি চতুৰ্থবাৰ জিতাৰ পিছত মই 4 গুণা পিছত থাকিব। মই 10 লাখ ভোট পালে ই 2 লাখ পাব। এইটোই কেইটা ৰকিবুল হুছেইনৰ 7 জনমে যি কাম কৰিব পৰা নাই, কোনো কংগ্ৰেছীয়ে কৰিব পৰা নাই, কোনো এমপি এমএলএ কৰিব পৰা নাই। ধুবুৰী ফুলবাৰী ব্ৰিজ মই আনিছো, মেডিকেল কলেজ মই আনিছো, ৰেলৱে ঘাট মই আৰম্ভ কৰিছো, আমাৰ পানীৰ ঘাট জাহাজ এইটো মই আৰম্ভ কৰিছো, ৰূপসী এয়াৰপোৰ্ট মই যি কথাবিলাক কংগ্ৰেছীসকলে 100 বছৰৰ ভিতৰত চিন্তা কৰিব পৰা নাই। এতিয়া ৰকিবুল আয়াই কৈছে যে আমাৰ আজমল এডুকেশনের কথা, এডুকেশনে এটাও স্কুল খোলা নাই, আজিলৈকে কোনো এটা ছাত্রক পেনশন দিয়া নাই। ফুলবাৰী ব্ৰিজখন তৰুণ গগৈ থকাতে 2008তে চেংচন হৈছে, এইটো তৰুণ গগৈৰ আমলতে হৈছে। তৰুণ গগৈৰ আমল এইটো সেন্ট্ৰেলৰ স্কিম, সবচে ডাঙৰ কথা সেন্ট্ৰেলৰ স্কিম না অসমৰ স্কিম? আপোনালোকে কওক, এইটো সেন্ট্ৰেলৰ স্কিম 100% মিছা। এইটো ধৰা পৰি 100% মিছা, এইটো সেন্ট্ৰেলৰ স্কিম। দ্বিতীয় কথা হল কংগ্রেসে কোনোদিন কোনো কাম করা নাই, আমার মানুহবিলাকক ভিখারি বানাইছে, পঙ্গু বানাইছে, ভোট লৈছে, কোনো কাম রাস্তা ঘাটৰ করা নাই, খোৱাৰ পানী পর্যন্ত দিয়া নাই, সেফ ড্রিঙ্কিং ওয়াটারও দিয়া নাই। রাস্তা ঘাটৰ আমার যে হালত আছে আজিলৈকে এইটোই আছে। এই কথাবিলাক আমি যেতিয়া ধৰো এইসকলৰ কাপ উঠি যায়, ভয় খায়, এইটো আহিব নোৱাৰে। এতিয়া কংগ্রেসে সদায় কি কয়, আমাক পাৱাৰত আনক, আমি এইটো কৰি দিম, সেইটো কৰি দিম, সেইটো কৰি দিম। কংগ্রেস বাহিৰত থাকাই ভাল, যদি পাৱাৰত আহিলে কৰিব পাৰে, যেতিয়া পাৱাৰত থাকে এইটো নকৰে। কংগ্রেস বাহিৰত থাকিলে ভাল, আমি পাৱাৰত থাকিলে যেটো কৰিম, পাৱাৰত নাথাকিলেও কৰিম। পहिले আমি আকৌ একবাৰ চতুৰ্থবাৰ মই ইনশাআল্লাহ ধুবুৰীৰ ৰাইজে আমাক ভোট দিব, আমি কমসে কম 8-9 লাখ ভোটৰ ব্যৱধানে মই জিকি আছো ইনশাআল্লাহ।